আমি দেখা পাইছোঁ ধ্বংসাৱশেষ দ পৰ্বতীয়া। এই দ পৰ্বতীয়া কি বাৰু, আৰু দ পৰ্বতীয়া ক'ত অৱস্থিত, আৰু দ পৰ্বতীয়া কিয় বিখ্যাত? আপোনালোকৰ বাৰু জানিবলৈ মন গৈছেনে? নিশ্চয় মন গৈছে, নহয়নে বাৰু? আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চালে ইয়াৰ সকলোখিনি কথাই গম পাব। আৰু আজি মই ভিডিঅ'টোত আপোনালোকক যিখিনি তথ্য আগবঢ়াইছোঁ সেই তথ্যখিনি মই ইয়াৰ স্থায়ী বাসিন্দাৰ পৰাই সংগ্ৰহ কৰি লৈছোঁ। তেজপুৰ টাউনৰ পৰা প্ৰায় 5-6 কিলোমিটাৰমান পশ্চিমলৈ আহিলোঁ, আৰু অহাৰ পিছতে আমি আহি পালোহি এই অঞ্চলটো, আৰু এই অঞ্চলটোৰ নাম হৈছে দ পৰ্বতীয়া। আমি সকলোৱে জানো, নহয়নে বাৰু, তেজপুৰ এখন ঐতিহ্য ক্ষেত্ৰ, আৰু ইয়াতে বহুতো চাবলগীয়া স্থান আছে। ইয়াত অগ্নিগড় পাহাৰ আছে, বামুণী পাহাৰ আছে, ইয়াতে আছে ভৈৰৱী থান, মহাভৈৰৱ, এনেধৰণৰ বহুতো ইয়াতে ঐতিহাসিক ক্ষেত্ৰ আছে। আৰু তাৰে এনে এটি ঐতিহাসিক স্থান হৈছে এই টুকুৰা। এয়া দ পৰ্বতীয়াত অৱস্থিত, আৰু ইয়াত আছে এখন অতি পুৰণি দুৱাৰ। এখন হৈছে শিলৰ দুৱাৰ। পূৰ্বতে ইয়াত শিৱ মন্দিৰ আছিল বুলি অনুমান কৰিছিলে। ইয়াত এই বেৰসমূহ দেখিছে যে, এইবোৰ ভঙা এতিয়া বেৰ। এইবোৰ বেৰ অতিকে চাপৰ, আৰু ইয়াত এই 4টা খুঁটা নিশ্চয় দেখা পাইছে আপোনালোকে। এই বেৰ খুঁটাকেইটা কিন্তু শিলৰ খুঁটা। এই খুঁটাকেইটাৰ ওপৰত নিশ্চয় কিবা আৱৰণ থকা যেন অনুমান হয়। আৰু এই ৱালসমূহ দেখিছে, আৰু ইয়াৰ পৰা আপোনালোকে যিটো দেখা পাইছে, এইটো দেখি এনেকুৱা লাগে ইয়াত যেন এটি গৃহ আছিলে। এই মন্দিৰলৈ বান ৰজাৰ কন্যাই মহাদেৱক আৰাধনা কৰিবলৈ আহিছিলে, আৰু বান ৰজাইও এই ঠাইৰ পৰাই মহাভৈৰৱলৈ পূজা কৰিবলৈ গৈছিলে। ইয়াত এটি সুৰংগ আছিল, আৰু সেই সুৰংগ দিয়ে মহাভৈৰৱলৈ গৈছিলে, আৰু এই সুৰংগৰ দৈৰ্ঘ্য আছিলে প্ৰায় 6-7 কিলোমিটাৰমান আছিলে, আৰু এই সুৰংগ এই ঠাইতে আছিলে। এই মজিয়াখন যে দেখিছে, এইখন সম্পূৰ্ণ ইটাৰে বনোৱা মজিয়া। ইয়াত সকলোবোৰ মজিয়া তেনেকুৱাই, কিন্তু এই মজিয়াখন যে দেখিছে, এই মজিয়াখন পকাৰে প্লাষ্টাৰ কৰা, আৰু ইয়াতে সেই সুৰংগটো আছিলে। 1921-22 এনেকুৱা চনমানত পুৰাতত্ত্ব বিভাগে জৰীপ কৰিছিলে, আৰু জৰীপ কৰোঁতে ইয়াত বহুতো ধ্বংসস্তূপ উদ্ধাৰ হৈছিলে, আৰু এই সুৰংগটো উদ্ধাৰ হৈছিলে, আৰু সুৰংগটো পুৰাতত্ত্ব বিভাগে বন্ধ কৰি দিলে। পকাৰে প্লাষ্টাৰ কৰি সম্পূৰ্ণৰূপে সেই সুৰংগটো বন্ধ কৰি দিলে। ইয়াৰ চাৰিওফাৰে যে এই ৱালখন দেখিছে নিশ্চয়, সেই ৱালখন দেখি এনেকুৱা লাগে এই মন্দিৰৰ বাউণ্ডেৰী ৱালৰ নিচিনা অনুমান কৰিব পাৰি কিন্তু। আৰু এই ৱালখন সম্পূৰ্ণ ইটাৰে নিৰ্মিত, আৰু যথেষ্ট আহল বহল ৱাল এইখন। আপোনালোকে নিশ্চয় দেখি ধৰিবই পাৰিছে, ইয়াতো আহোম যুগৰে আহোমসকলৰ দ্বাৰাই নিৰ্মিত এটি শিৱ মন্দিৰ আছিলে। কিন্তু এই শিৱ মন্দিৰ বয় ভূঁইকঁপ হওঁতে এই শিৱ মন্দিৰ, ইটাৰে নিৰ্মাণ কৰা শিৱ মন্দিৰ ধ্বংস হৈ গৈছিলে, আৰু তেতিয়া ইয়াত যিসমূহ পৌৰাণিক শৈল্য ভাস্কৰ্য আছিলে সেইসমূহ ওলাই পৰে। সেই শৈল্য ভাস্কৰ্যসমূহ দেখি বুৰঞ্জীবিদসকলে এটা কথাই অনুমান কৰিছিল যে এই শিলৰ দুৱাৰ 5ম শতিকা 6ষ্ঠ শতিকা এনেকুৱা মানৰ বুলি অনুমান কৰিছিলে, আৰু এই শিলৰ দুৱাৰ কিন্তু গুপ্ত যুগৰ নিদৰ্শন বুলিও অনুমান কৰিছিলে। এই শিলৰ দুৱাৰ প্ৰায় 4000 বছৰ আগৰ গুপ্ত যুগীয় বুলিও অনুমান কৰিছিলে। বুৰঞ্জীবিদসকলৰ মতে এয়া শালস্তম্ভীয় বংশ ৰজাৰ দিনৰ অপূৰ্ব ভাস্কৰ্য কলাৰ নিদৰ্শন বুলি কৈছে। শৈল্য ভাস্কৰ্যসমূহ কি কাৰণে ধ্বংস হ'ল সেই কথা কিন্তু জানিব পৰা নাযায়। শৈল্য ভাস্কৰ্যসমূহ ধ্বংস হ'ল যদিও এই ইয়াত থকা যিখন শিলৰ তোৰণ আপোনালোকক দেখুৱাইছোঁ সেইখন কিন্তু অক্ষত অৱস্থাতে থাকিলে, বৰ্তমানো অক্ষত অৱস্থাতে আছে। আহোমসকলে যেতিয়া ৰাজত্ব কৰিছিলে তেতিয়া সম্ভৱ এই শৈল্য ভাস্কৰ্যসমূহৰ ধ্বংসস্তূপ আছিলে, আৰু সেইসমূহৰ ওপৰতে তেওঁলোকে ইটাৰে এই মন্দিৰটি পুনৰ নিৰ্মাণ কৰাইছিলে। আৰু এটা ডাঙৰ ভূমিকম্প আহিছিল, আৰু সেই ভূমিকম্পটো অহাৰ ফলতে সেই ইটাৰে নিৰ্মিত মন্দিৰভাগ ধ্বংস হৈছিল বুলি অনুমান কৰি কৈছে। আমি এতিয়া যি শৈল্য তোৰণখন দেখিছোঁ সেই শৈল্য তোৰণখন 3 ছটা প্ৰকাণ্ড শিলেৰে নিৰ্মিত। এইখন হৈছে শিলৰ তোৰণ। এইখনক ইণ্ডিয়াৰ ছেকেণ্ড গেট বুলি কোৱা হয়। নতুন দিল্লী
ভাৰতৰ ৰাজধানী নতুন দিল্লীত এখন তোৰণ আছে, এইখন প্ৰথম তোৰণ আৰু এইখনক আমি দ্বিতীয়খন তোৰণ বুলি আমি জানো। আৰু আজি মই এই তোৰণখন আপোনালোকক দেখুৱাইছোঁ। বহুতেই নিশ্চয় দেখা পাইছে আৰু বহুতেই নিশ্চয় এই তোৰণখনৰ বিষয়ে নাজানে। যিহেতু মই আজি চাবলৈ আহিলোঁ, গতিকে আপোনালোককো দেখুৱালোঁ এই তোৰণখন। এই শৈল তোৰণখন ৩ছটা শিলেৰে গঠিত, অতি ডাঙৰ আহল বহল শিল। আৰু এই শিল দুচটা ওখ শিল দুচটাৰ উচ্চতা প্ৰায় 5 ফুটতকৈ অলপ বেছি হ'ব আৰু বহল 1 ফুটতকৈ অলপ বেছি হ'ব আৰু পথালি শিলচটাও প্ৰায় তেনেকুৱাই। সূতা আকৃতিৰ যি দুচটা শিল আছে, সেই শিলচটাটো খুব ধুনীয়াকৈ বহুতো মূৰ্তি আঁকিছে। এটা খুঁটাৰ এফালে এগৰাকী নাৰী আৰু আনফালে এগৰাকী নাৰী, দুয়োগৰাকীয়ে হাততে ফুলৰ মালা লৈ আছে। এই দুগৰাকী গংগা আৰু যমুনা বুলি কয়। আৰু তাৰ কাষতো দুগৰাকী নাৰী প্ৰতিমূৰ্তি আৰু আছে, মূৰ্তিত চৰাই ছবি আছে ইয়াত, আৰু গছ ফুল আছে, লতা আছে, লতা ডিজাইন কৰা আছে আৰু অন্যান্য মানৱ মূৰ্তিও অংকন কৰি থোৱা আছে। আৰু যি পথালি শিলচটা আছে, এই শিলচটাতো বহুতো দেৱ দেৱীৰ মূৰ্তি ইয়াতে কৰা আছে। আৰু আন ছটা শিলতো সেই একেদৰে নাৰী প্ৰতিমূৰ্তি আছে, হাঁহৰ ছবি আছে আৰু ফুল আছে আৰু লতা আছে। এনেধৰণৰ অনেক ছবি খুব নিখুঁতভাৱে স্পষ্টভাৱে ইয়াতে ফুটাই তুলিছে। এই শিৱলিংগ ভাগ দেখি এনেকুৱা অনুমান হয় যে ডাঙৰ প্ৰকাণ্ড শিল টুকুৰা কাটি তাতেই শিৱলিংগ ভাগ বনাইছে, এনেকুৱা যেন ধাৰণা হয়। কিন্তু আৰু এই মন্দিৰ ভাগ বানৰজাই নিৰ্মাণ কৰাইছিলে এটা স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ, কাৰণ ইয়াতে হৰিহৰৰ যুদ্ধ হৈছিলে আৰু সেই হৰিহৰৰ যুদ্ধ স্মৃতি যুগমীয়া কৰিবলৈ এই ভাগ মন্দিৰ নিৰ্মাণ কৰাইছিলে। আৰু হৰিহৰৰ যুদ্ধ হোৱাৰ পাছতেই বানৰজাই গম পালে যে হৰি আৰু হৰ একেজনে, দুয়োজন ভিন্ন নহয়। হৰিহৰৰ যুদ্ধৰ কথা আপোনালোকে নিশ্চয়েই জানে। মই মোৰ ইউটিউব চেনেলত অগ্নিগড়ৰ এটি ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টোত হৰিহৰৰ যুদ্ধৰ কাহিনী থুলমূল আভাস এটা দিয়া আছে। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, আপোনালোকক ভিডিঅ'টো এপাক চাবলৈ অনুৰোধ জনালোঁ। বানৰজাৰ কন্যা উষায়ে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক বিবাহ কৰাইছিলে, গন্ধৰ্ব বিবাহ। আৰু সেই বিবাহৰ কথা যেতিয়া বানৰজাই গম পালে, তেতিয়া অনিৰুদ্ধক নাগপাশেৰে বন্দী কৰি থৈছিলে। আৰু নাগপাশেৰে বন্দী কৰি থোৱা নাতিক শ্ৰীকৃষ্ণই উদ্ধাৰ কৰিবলৈ আহিছিলে। আৰু উদ্ধাৰ কৰিবলৈ আহোঁতে বানৰজাই শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল। আৰু বানৰজাই শ্ৰীকৃষ্ণৰ লগত তিষ্ঠিব নোৱাৰি পেলাই মহাদেৱক যুদ্ধ কৰিবলৈ সহায় ভিক্ষা মাগিলে। আৰু মহাদেৱে সহায় কৰিবলৈ আহিলে। আৰু মহাদেৱে আহি শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল, তয়াময়া যুদ্ধ হৈছিলে। আৰু সেই যুদ্ধত অনেক সৈনিকৰ প্ৰাণ গৈছিলে, কাৰণ কোনোজনে গুৰুজনক হৰুৱাব পৰা নাছিলে। আৰু সেই সৈনিকসকলৰ তেজেৰে নৈ বৈ গৈছিল। সেইকাৰণে তেজপুৰৰ পুৰণি নাম আছিলে শোণিতপুৰ। যেতিয়া বানৰজাই গম পালে যে এই যুদ্ধ সামৰণি নহয় আৰু শ্ৰীকৃষ্ণ আৰু শিৱ হৈছে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, তেতিয়া বানৰজাই তেওঁৰ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু তেওঁ অহংকাৰ দমন কৰি শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা ভিক্ষা মাগিলে। আৰু তেতিয়াই এই যুদ্ধখনৰ সামৰণি ঘটিলে। এই যুদ্ধখনৰে স্মৃতি যুগমীয়া কৰিবলৈ এই শৈলদ্বাৰ তথা এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল বুলি অনুমান কৰা হয়। খুব ভাল লাগিছে ইয়ালৈ আহি পেলাই, খুব ধুনীয়া পৰিৱেশ। ময়ো চালোঁ আৰু আপোনালোককো দেখুৱালোঁ। এতিয়া আমি বিদায় লওঁ। আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় ভাল পাইছে, আৰু ভাল পাইছে যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম।